15 নম্বর চুনৰ কোঠাৰী লেচেৰী বিহু সাংস্কৃতিক প্ৰতিনিধিত্ব কৰি মাজুলী গৌৰৱান্বিত কৰিছে। অদূৰ ভৱিষ্যতে তেখেতে মাজুলীৰ যি চিনাকি সেই চিনাকি আৰু অধিক গৌৰৱান্বিত কৰিব বুলি আমি আশা ৰাখিছোঁ। তেখেতৰ সুস্বাস্থ্য আমি কৃতজ্ঞতা জ্ঞাপন কৰি মই তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাই মই কৃতজ্ঞতাৰ এই দুআষাৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ আজি দিনটোৰ প্ৰথমটো কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰাৰ শ্ৰদ্ধা সোণালী জয়ন্তী বৰ্ষৰ এক বিশেষ আয়োজন যি আয়োজনৰ মাজত আমি আজি এই সাংস্কৃতিক সমাৰোহ আৰু সাংস্কৃতিক শোভাযাত্ৰাত আমি নিজকে ধন্য মানিছোঁ আৰু সঁচাকৈ আমি অতি অভিভূত হৈছোঁ যে এই উজনি মাজুলী গাঁও অঞ্চলৰ পৰা বহুতজন লোকে আহি এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি এই সৌষ্ঠৱ বৃদ্ধি কৰিছে। গতিকে আমি ভাবিছোঁ যে বিদ্যালয়ৰ এই সাংস্কৃতিক দিশত সমাজখন সম্পৰ্কে চলাই নিয়াৰ যি এক দায়িত্ব বহন কৰি আহিছে আমি উজনি খেৰকটীয়া মহাবিদ্যালয়ে আমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰথমতে সকলোলৈ স্বাগতম জনালোঁ। উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ কাৰণে এটা অতি উল্লেখযোগ্য দিন আজি। আমাৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী দুদিনীয়া কাৰ্যসূচীৰে 23 আৰু 24 তাৰিখত আয়োজন কৰা হৈছে। আজি দ্বিতীয় দিনীয়া কাৰ্যসূচী। ইতিমধ্যে আমাৰ যিটো বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা এই শোভাযাত্ৰা নতুন চামগুৰি সত্ৰৰ ডেকা শতাধিকাৰ পদ্মশ্ৰী বঁটাপ্ৰাপক ডক্টৰ শ্ৰীযুত হেমচন্দ্ৰ গোস্বামী দেৱৰ দ্বাৰা শুভ উদ্বোধন হৈ গৈছে। আমাৰ প্ৰায় 31টা সাংস্কৃতিক দলে এই শোভাযাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। সমূহ উজনি মাজুলীবাসী ৰাইজৰ একদম স্বতঃস্ফূৰ্ত সহযোগিতা আমি এই অনুষ্ঠানটোত আমি দেখিবলৈ পাইছোঁ। এই অনুষ্ঠানটোৰ জৰিয়তে উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ে অনাগত দিনত সমগ্ৰ অসমত বা ভাৰতত ইয়াৰ নিজৰ চিনাকি দিবলৈ সক্ষম হ'ব বুলি ভাবিছোঁ। আৰু আমি সকলো ইয়াত অংশগ্ৰহণকাৰী সমূহ জনসাধাৰণক আমি আপোনালোকৰ চেনেলৰ যোগেদি কৃতজ্ঞতা জনাইছোঁ। অনাগত দিনতো যাতে এই সমূহ উজনিবাসীৰ ৰাইজৰ বা মাজুলীৰ ৰাইজৰ এই অনুষ্ঠানটোৰ প্ৰতি যাতে আশীষ থাকে তাৰ আমি কামনা কৰিছোঁ। এতিয়া উজনি মাজুলী খেৰকটীয়া কলেজ ইয়াৰ আচলতে যিটো জনপ্ৰিয় নাম নয়া বজাৰ। এই নয়া বজাৰৰ নাম হৈছে মাৰোৱাৰী বিহাৰী যিসকল জনসাধাৰণ তেওঁলোকৰ দ্বাৰা প্ৰদান কৰা এটা নাম। গতিকে এই অঞ্চলটোত তেওঁলোকৰ আৰ্থিক সাংস্কৃতিকভাৱে এটা স্বতঃস্ফূৰ্ত তেওঁলোকৰ অৰিহণা আছে। গতিকে এই সমূহ ৰাইজৰ মাৰোৱাৰী, বঙালী, বিহাৰী, তেলীয়া, নেপালী, মিচিং, দেউৰী, কছাৰী, চুতীয়া, আহোম সকলোৰে সহযোগত এই অনুষ্ঠানটো আজি 50 বছৰ গৌৰৱিবলৈ সক্ষম হৈছে। গতিকে অনাগত দিনতো তেখেতসকলৰ সম্পূৰ্ণ সহযোগিতাৰে
এই অনুষ্ঠানটোৱে ভাৰতৰ এটা মাজুলী হৈ এটা প্ৰতিনিধিত্ব আগবঢ়াব পাৰিব বুলি মই বিশ্বাস কৰোঁ, আমি আশা কৰোঁ। অন্য এক বিষয়, সেই বিষয়টো হ'ল এখন সুন্দৰ সমাজ। আৰু এখন সুন্দৰ সমাজ যদি আমি গঢ় দিব বিচাৰোঁ, সেই গঢ় দিব বিচৰাৰ মূল বিষয়টোৱে হ'ল আমাৰ সংস্কৃতি। আমি সমাজ গঢ়িবলৈ সংস্কৃতি লাগে, আৰু সেই সংস্কৃতিয়ে হ'ল আমাৰ মাপকাঠি, আমাৰ জাতি। নিজৰ জাতিক পৰিচয় দিবলৈ আমাক লাগিব সংস্কৃতি। গতিকে এই সংস্কৃতিৰ ভিতৰত আমাৰ ভৈয়াম সংস্কৃতি বিশেষ এক আমাৰ গুৰুত্ব, আৰু সেই গুৰুত্বটো হ'ল যে আমাৰ বিভিন্ন জনগোষ্ঠীৰ সমন্বিতে আমাৰ অসমখনৰ যি আমি এই ভাতৃত্ববোধ, এক সম্প্ৰীতি, এনাজৰি বান্ধ খাই এই সংস্কৃতিৰ মাজত আমি একত্ৰিত হৈছোঁ। সেইটো এটা আমি জাতিটোৰ কাৰণে গৌৰৱ, আৰু জাতিৰ সেই মেৰুদণ্ড, সেই সংস্কৃতিক আমি সদায় জীয়াই ৰাখিব লাগে। আৰু সেয়া হ'ল আমাৰ আমি সমাজ পাতি থকা, সং কৰি থকা, আৰু সকলোৰে লগত সম্প্ৰীতি বাস কৰাৰ এক মূল বিষয়। লোক সংস্কৃতি আমাৰ সময়ে সময়ে দিয়া লোক সংস্কৃতি, আৰু সেই প্ৰকৃতিয়ে দিয়া সেই সংস্কৃতিৰ লগত আমি সদায় সম্পৰ্ক, আৰু তেনেকুৱা বহু সম্পৰ্ক আমাৰ অসমৰ কোনো গুণেই পিছপৰা নহয়। প্ৰতি ৰাজ্যৰ, প্ৰতি দেশৰ এটা নিজৰ নিজৰ সংস্কৃতি আছে। তো আমাৰ তেনেকুৱা সংস্কৃতিয়ে প্ৰকৃতিয়ে দিয়া সেই সংস্কৃতিৰ মাজত আমাৰ জীৱন যাত্ৰা, আৰু বিশেষ মহাপুৰুষজনে দি থৈ যোৱা যিজন মহাপুৰুষে আমি নাম ল'ব লাগিব, আৰু যিজনে হ'ল আমাৰ গুৰু অসমৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। তো গুৰুজনাই সেই 1500 শতিকাত গুৰুজনাই প্ৰথম তেখেতৰ সেই আধ্যাত্মিক চিন্তাৰ যোগেদি কৃষ্ণ সংস্কৃতি গঢ়াবলৈ তেখেতে প্ৰথম নাটকৰ আৰম্ভ কৰে, আৰু সেই নাটকৰ নামেই হ'ল শ্ৰীহীন যাত্ৰা, যি আজি আমাৰ ভাওনা চলি আছে, ভাওনাৰ আদি কথা ইতিহাস। আৰু সেই ইতিহাসেই আমি সকলোৱে গ্ৰহণ কৰিছোঁ, আৰু যাৰ আধ্যাত্মিকতাৰ যোগেদি আজি এখন সুন্দৰ সত্ৰ, গাঁও, সকলো আমাৰ জনগোষ্ঠীসমূহ সকলো আমি একেটা সুখী আমি মিলন হ'বলৈ আমি সক্ষম হৈছোঁ। তো গুৰুজনাই সেই যাত্ৰা আৰম্ভণিতে তেখেতে ছবি, যাৰ ছবিৰ যোগেদি কৃষ্ণ কথাৰ সৈতে আমাক আধ্যাত্মিক দিশত সুস্থ কৰাইছিল গুৰুজনাই, সেই চিহ্ন শব্দটোৱেই হ'ল ছবি বা পথ। গুৰুজনাৰ সেই জীৱন কৰ্মৰাজি, অৰ্থাৎ তেখেতৰ যি গুৰু চৰিত পুথিত এই গোটেই কথাখিনি উল্লেখ আছে। বোলে সাতো বৈকুণ্ঠৰ পথ আঁকিয়া দেখাইলা,